এয়া যে দিহিং পাটকাই এয়া আমি গমে নাপাও কিন্তু বল 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 হাতি ওলাই বলাই জলদি বল এতিয়া ইয়াৰ পৰা ডাইৰেক্ট শিৱসাগৰ নেকি কি হাবি জংঘল চা নাই খান কি গাছ এগিলা শাল গাছ অ ভাইটি এইখিনি জায়গাটোৰ নাম কি হয় নামটো কি হয় জায়গাটোৰ ময়দান বৰজান আৰু এইখন কি ফৰেষ্ট নেকি ফৰেষ্ট বৰজান ফৰেষ্ট আৰু হয় খালি জংঘল 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 বৰজান ফৰেষ্ট তাৰ মাজে মাজে আমি কিনুকা জালাত আহিলো আমি ইমান বেয়া ৰাস্তাই দি এতিয়া বেয়া হলিও ঠিকে আছে মোটামুটি হাবিৰ মাজে মাজে গৈ আছো এতিয়া বোলে হাতিও বোলে ওলাই ইয়াতে অলপ ভয় ভয়কে চলাই আছো গাড়ী আৰু ইহঁতকেইটা পুৰা থম থম মদন গোপাল হৈ বহি আছে গৰম লাগছে এই বাচ্চাত চাওক না ৰাস্তা আমি শিৱসাগৰলৈকে গৈ আছো এতিয়া লিডুৰ পৰা আৰু এইখিনি বালিজান বুলি কয় নেকি বস্কেইটালৈ কিবা এটা বেলেগ ভিউ এটা লৈ সেইখিনি মোটামুটিটো আমি 10ৰ পৰা 15 কিলোমিটাৰ মান আহিলো এনেকুৱাই ফৰেষ্ট পাই পাই আহি আছো আৰু বা কিমান বা দূৰ যাব লাগে নাজানো গোকুল বাবা জিন্দাবাদ বুলি কৈ কিনে আহি আছো আৰু এই ৰাস্তাৰে আহি কিনে আমি আহি গলো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এই চাওক না এইখন মেইন গেটখন ঠিক নহয় ন কি কিবা ওলাই নেকি হাতী ছাতি অ বাবা ওলাই যায় ন কি এই জায়গাটোৰ নামটো কি বুলি কয়নো এইটো আপোনাৰ চৰাইপুং বুলি কয় চৰাইপুং দিহিং পাটকাই তোমালোকৰ ঘৰনো ক'ত ভাই ঐ ইয়াতে ঘৰ ন এই ইয়াতে এটা ফটো তুলি দিয়া নাই ফটো কেইটামান উঠি ললো আৰু ইয়াৰ পিছতে আকৌ যাত্ৰা আৰম্ভ কৰি দিলো এতিয়া যাত্ৰা মানে একদম ডাইৰেক্ট বল 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 হাতি ওলাই বলাই জলদি বল ইয়াতে বোলে বম হাতি ওলাই দিহিং পাটকাই ভিডিঅ'টো আগতে চাইছিলো কিন্তু এতিয়া যে আহি কিনে আমি যে দিহিং পাটকাই পাম ভাবাই নাছিলো এয়া যে দিহিং পাটকাই এয়া আমি গমে নাপাও কিন্তু এতিয়া বৰ্ডখন দেখা পাই কিনে আমি ভাবিছো দিহিং পাটকাই ভিতৰৰে গৈ আছো এয়া পুৰা ফৰেষ্ট দিহিং পাটকাই অভয়াৰণ্য আৰু তাৰ মাজে মাজে আমি বালিজান ফৰেষ্টটো ভুল হৈছিল আমাৰ বালিজানটো আগত আছিল সেইটো চাগে জাগাটোৰ নাম বালিজান আৰু সেইকাৰণে বালিজান এইখিনি দিহিং পাটকাই গোটেই দিহিং পাটকাইৰে এলেকা ধৰ তেনেকুৱা হ'ব পাৰে চালিয়া লাগিছে ৰাস্তাটো না ইফালে অলপ দেখা তামাম চালিয়া কি পাৰছে ৰচোন ভাই কি মৌ নেকি আমদলি দিয়া দিয়া নিজৰাবোৰ এনেকে দিহিং পাটকাই মাজেৰে বৈ গৈছে ভাল লাগিছে দেই কিবা এটা থাকক দিহিং পাটকাই এতিয়া অভয়াৰণ্যখন এবাৰ গাড়ীৰে দেখুৱাওঁ কিমান দূৰলৈকে যাব পাৰো বলক এতিয়া অকণমান বেয়া ৰাস্তা আহি গ'ল ধুলিয়ে ধুলি এইখিনি ৰামেশ্বৰ তেলি ৰামেশ্বৰ তেলিৰ পাই গলো আৰু জেগা দুলিয়াজান পাই গলো এন্ট্ৰি হৈ গলো দুলিয়াজান ৰামেশ্বৰ তেলিয়ে স্বাগতম জনালে কি হ'ব ৰাস্তা একদমেই বেয়া পালো এইখিনিত স্বাগতম জনাই বেয়া ৰাস্তাৰে আদৰিছে দেখিছা নৌৰিলে বিপদ হল এটা কাম কৰ না পানীটো লৈ আহ পানী এই গেলামাল দোকানৰ পৰা আধা কিলো চাউল ল আৰু পানীটো লৈ আহ পইচাটো দি থৈ যায় ইয়াৰে বজাৰ চজাৰটো হৈ গ'ল আৰু পুৰা পাহাৰৰ লেফ্ট চাইডে আছে পাহাৰ আৰু তাৰ কাষে কাষে আমি গৈ আছো এতিয়া খানা বনোৱা জেগাটো চাওঁ ক'ত বনাব পাৰি ভাল সুবিধা থকা তাৰপিছতে খানা বনাই খাই আকৌ শিৱসাগৰলৈকে ৰাওনা হ'ম 105 কিলোমিটাৰমান থকা বুলি কৈছে In 300 meters, slight right. নাজানো আৰু কি হয় বহুত দীঘল দলং এখন পাই গলো এয়া দলঙে দেখা নাই এইটো ৰাস্তাই দি আহিছো বোলে তই কি কথা কোৱা ঐ
কি নদী বা এইটো বেলা হাতী আহে কাৰণে এনেকুৱা টাইপৰ এই বেৰা দিছে দেখা ইয়াতে কাৰেণ্ট দি থৈ দিয়া আছে বুঝছা ইয়াতে পুৰা হাতী আহে সেই কাৰণে এনেকুৱা টাইপৰ খুঁটা মাৰি কিনে তাতে ডাইৰেক্ট কাৰেণ্ট দি থৈ দিয়ে ইফালে বাগান দিল্লী ঘাট এয়া দিল্লী ঘাট পাই গলো দিল্লী ঘাট वाओ वाओ हो गया वाओ দিসাং ৰিভাৰ দিসাং दिसांग दिसांग दिखो এইখানে হল দিসাং এটা কাম করবি নি রিভার তলতে যাই খাই দিও নেকি সোনারি এই শিবসাগর 88 এইটু এইটু বোর্ডটো সা বোর্ডটো দেখা এইটু খান বোর্ডে হাপে খাই দিছে শিবসাগর 88 ভালো এইখিনি দেখিনি এই আছে চল অলপ শেয়ার ৰখাও এইখিনি ভাল আছে এই চল ৰাখা এইখিনি ইমান দূৰ আহি বৰহাট পালো আৰু বৰহাট বাগানত ৰখি এতিয়া ইয়াতে ৰেডি হৈছো আৰু আকৌ বনাবৰ কাৰণে ভাত পানী আকৌ ৰন্ধা-বঢ়া আৰম্ভ হ'লে বা গিৰস্তি ঐ ৰন্ধা-বঢ়া আৰম্ভ হ'লে নেকি দে 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 ফটাফট চাউল বহা চাউলটো আগতে বহা মই ইহঁতক পুৰা দেখুৱাই আছো মানে মোৰ কাম হ'ল গাড়ী চলোৱা মই পুৰা গাড়ী চলাই আহি আছো ইহঁতে পুৰা বনাই মেলি আহি আছে বিহু চাব আহি এয়া হ'ল আমাৰ জিন্দেগী আজি বিহুৰ দিনাখন পুৰা ভাত বনাই আছে এই পহেলিকা অলপ দেখা দি ইফালে গাড়ী চাৰি ৰাস্তাৰ ওচৰত ৰখাই দিছো মই অলপ শুই যাওঁ আৰু আৰাম কৰোঁ ৰেষ্ট আপোনালোকৰ সন্মুখত টাইম লেপছ ভিডিঅ' এটা দিলোঁ মানে আমি কি কৰিলোঁ কেনেকৈ খানা বনালোঁ ক'ত কি কৰিলোঁ আৰু গোটেই দেহাটো বিষ হৈ আছিলে কাৰণে ইয়াৰ লগত অকণমান বডিটো অকণমান ৰিলেক্স কৰি দিলোঁ সিহঁতে ঠেলা ঠেলি পুৰা আৰু বাবাই পিঠাৰ টোপোলা দি পঠাইছিলে ঘৰত দিবৰ কাৰণে আৰু আমি আধাতে ইয়াতে খাই দিলোঁ আৰু এই পিঠা মজা মজা মাংস প্ৰায় হৈয়ে গ'ল এতিয়া মাংস টেষ্ট কৰি আছোঁ আৰু গ'ল আমি বহি গ'লোঁ ভোট জলকীয়া লৈ আহিছিলোঁ এতিয়া ভোট জলকীয়া আচাৰ লগাম চেইয়া আমাৰ ভাত হৈ গ'ল পুৰা ভাত ৰেডি আছে এইফালে লৈ আহিছিলোঁ ভোট জলকীয়া বাছ খোল ওলা বাহ মজা ভোট জলকীয়া আছে এইফালে মাংসৰ লৈ আহিছে কেৰাহী মাংসৰ কেৰাহী ইফালে টেঙা নেমু টেঙা ইয়াৰে 2 পিচ ল'বই লাগিব নহ'লে চুবাই খাই শেষ কৰি দিব মাংস চাও কালাৰ আজি মজা আহিছে পুৰা ভাত খাবৰ কাৰণে বহি গ'লো আৰু বম গৰম এইটো ধৰি দিব লাগিব হ'ব দে মাংস দি দে জলদি কৰ ফটাফট এই ফটাফট দে আজি নেমু অকণমান ভোগেছি ভিডিঅ' কাৰণে নহ'লে একেলগে খাই বৈ শেষ কৰি দেই সেইকাৰণে কোটা ফিল আপ কৰিলি নেকি কিমান দিম ইয়াতে কিমান যিমান আছে সিমান তই দেখোন সুধি আছে কিমান দিম কমকে বেছিকে অলপ কমকে অলপ বেছিকে দি অলপ বেছিকৈ সৰহকৈ দিয়া অকণমান সৰহকৈ লাগে অকণমান সৰহকৈ দিয়া ৰাস্তাৰ ওচৰত খাই আছোঁ এই গাড়ীত গৈ আছে পুৰা আমাক চাই কিনে মজা পৰিৱেশত খানা এই কি এতিয়া ভাত খাই লওঁ আৰু এই গিলাচ থলে পৰি যাব বে মিনালা মজা মজা হৈছে খানা বঢ়িয়া আমাৰ ৰান্ধনি বঢ়িয়া আছে ভাত পানী খাই পুৰা হৈ গ'ল আৰু এতিয়া পুৰা বস্তু সামৰত লাগি দিলোঁ ইহঁত দুটাইও বাচন ধোৱাত আৰম্ভণি কৰি দিলে আৰু ই পুৰা জাগা চাফা কৰাত আমাৰ ৰান্ধনি বহুত গৰম আৰু সেইকাৰণে জাগা চাগাও চাফা কৰি দিলে এই ভাইয়ে বঢ়িয়া কাম কৰিছ ভাই আৰু এতিয়া যাওঁ আৰু সুন্দৰ বাগানৰ মাজে মাজে গৈ আছোঁ শিৱসাগৰ এতিয়া
লিডুৰ পৰা শিৱসাগৰ যাওঁতে এই পৰিৱেশ আৰু আমি ভাত পানী খাই পুৰা ক্লিয়াৰ হৈ এতিয়া ওলাই আহিছোঁ যিমানে আহিছোঁ আৰু ভাল ভাল জেগাহে দেখা পাই আহি আছোঁ